বৰ্ণিকা বৰুৱা এতিয়া বিপদত পৰিছে। বৰ্ণিকা বৰুৱা এতিয়া ৰাইজৰ ৰোষত পৰিছে। বৰ্ণিকা বৰুৱাই সংবাদ মাধ্যমৰ আগত মুখ খুলিলে। সকলোবোৰ কথা জানিবলৈ হ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। নিশ্চয় সকলো কথা গম পাব। বৰ্ণিকা বৰুৱাই কিয় ইমান ডাঙৰ ভুল কৰিলে? বৰ্ণিকা বৰুৱাক এতিয়া সকলোৱে ঘৃণাৰ চকুৰে চাইছে আৰু এতিয়া সকলোৰে গৰিহণাৰ পাত্ৰ হৈ পৰিছে। সেয়েহে বৰ্ণিকা বৰুৱাই কি ক'লে সংবাদ মাধ্যমৰ আগত আৰু বৰ্ণিকা বৰুৱা এতিয়া কেনেকৈ আছে, ক'ত কি কৰিছে, আইনী ব্যৱস্থা ক'ত লৈছে, সকলোবোৰ তেওঁ খুলি ক'লে। বলকচোন তেন্তে ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, বৰ্ণিকা বৰুৱাৰ আচলতে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱা, তেওঁ এটা অপৰাধ কৰিলে। এতিয়া সকলোৰে গৰিহণা পাত্ৰ হৈ পৰিছে বৰ্ণিকা বৰুৱা। বৰ্ণিকা বৰুৱাই এতিয়া কোনো আইনৰ ওচৰৰ কাষ চপা দেখিবলৈ পোৱা যোৱা নাই। কাৰণ সংবাদ মাধ্যমত তেওঁ দেখিবলৈ পোৱা হোৱা নাই। তেওঁ এতিয়া কি কৰিছে, কি নাই কৰা একমাত্ৰ তেওঁ জানিব। জ্যেষ্ঠজনৰ কথা নুশুনি তেওঁ দেউতাকক অতিশায্য চলাই নিজৰ ভুল এতিয়া উপলব্ধি কৰিব পাৰিছেনে নাই পৰা সেইটো নিশ্চয় বৰ্ণিকা বৰুৱাইহে জানিব। কাৰণ এতিয়া এমাহ হ'বই হ'ল বৰ্ণিকা বৰুৱা প্ৰথম ২-৩ দিনত সংবাদ মাধ্যমৰ আগত দেখিবলৈ পোৱা গৈছিল, কিন্তু এতিয়া বৰ্ণিকা বৰুৱাৰ সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ বিৰত আছে। কাৰণ বৰ্ণিকা বৰুৱাৰ এতিয়া কোনোপধ্যে সংবাদ মাধ্যমৰ আগত ওলাব নোৱাৰা অৱস্থাত আছে। সকলোৱে তেওঁক ঘিণ কৰিছে আৰু সকলোৱে গৰিহণা দিবলৈ লৈছে। তেওঁ এটা ঘৃণনীয় কাণ্ডৰ বাবে এজন সুদক্ষ গায়ক আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেয়েহে তেওঁক কন্যা হিচাপে সকলোৱে গৰিহণা দিছে। আৰু তেওঁ যদি প্ৰকৃততে সম্পত্তিৰ লালসাত বিবাহ বিচ্ছেদ হোৱাৰ পাছত দেউতাকৰ লগত আছিল, সেইটো কিন্তু বহুত ডাঙৰ ভুল আছিল। তেওঁ এখন সংসাৰ পাতিছিল, যিহেতু এগৰাকী কন্যা সন্তান তেওঁ আছে। সেই সন্তানগৰাকীৰ লগত স্বামীৰ সৈতে তেওঁ সুখৰ সংসাৰ গঢ়ি থাকিব লাগিছিল। কিন্তু তেওঁ কিছু অসহনীয় অভ্যাস বা অশুভ অভ্যাসৰ বাবে তেওঁ স্বামীৰ সৈতে দিন কটাব নোৱাৰাৰ হ'ল চাগৈ। মাতৃৰ শৈক্ষিক জীৱনৰ যিটো চাকৰি, সেই চাকৰিটোৰ সৈতে বৰ্ণিকা বৰুৱাই জীৱন নিৰ্বাহ কৰিছিল। দেউতাকৰ অসুস্থ সুযোগ লৈ পুনৰ দেউতাকৰ লগত থাকিবলৈ লৈছিল আৰু দেউতাকৰ লগত থকাটোৱে কাল হ'ল। দেউতাকে অকলশৰে আছিল যদিও সুন্দৰকৈ নিজৰ জীৱনটো পাৰ কৰি গৈছিল। কিন্তু বৰ্ণিকা বৰুৱাৰ অহাৰ পাছৰে পৰা মানুহজনে যথেষ্ট অশান্তি ভোগ কৰিছিল আৰু সেই অশান্তিৰেই আজি কাল হৈ তেওঁ ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হ'ল। বৰ্ণিকা বৰুৱাৰ সংবাদ মাধ্যমত কোনো প্ৰচাৰ নেদেখাৰ বাবে মই এই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু দীপেন বৰুৱাও যথেষ্ট চিন্তিত হৈছে। নিজৰ ভাতৃক হেৰুৱাই তেওঁ কি মতে আছে সংবাদ মাধ্যমত তেওঁ স্পষ্টকৈ সকলোবিলাক বিৱৰি কৈ আছে। তেওঁ কৈছে যে য'তেই নাথাকক অতি সোনকালে ভাতৃ ঘৰলৈ ঘূৰি আহিব লাগে। হয়, আমিও কামনা কৰিছোঁ, দীপেন বৰুৱাৰ কথাষাৰত আমিও সহযোগ কৰিছোঁ যে ৰমেন বৰুৱা য'তেই নাথাকক অতি সোনকালে ঘৰলৈ সুস্থ শৰীৰে ঘূৰি অহা কামনা কৰিলোঁ। সেইটো সম্ভৱ হ'বনে বাৰু? নিজকে নিজেই এবাৰ প্ৰশ্ন কৰি চাওঁ। কিন্তু ভগৱানে যদি তেওঁক সুস্থ শৰীৰে ৰাখিছে, নিশ্চয় ৰমেন বৰুৱা পুনৰ সুস্থ শৰীৰে ঘৰলৈ ঘূৰি আহিব বুলি আমি আশা কৰিছোঁ। মোৰ ভিডিঅ'টোৰ কথাকেইটা মোৰ নিজৰ মনৰ ফালৰ পৰা কৈছোঁ, যাতে কোনেও
ভুল ভ্ৰান্তি নধৰে তাৰে কামনা কৰিলোঁ। আৰু মোৰ ভিডিঅ'সমূহ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ৰমেন বৰুৱাৰ যিহেতু নিৰুদ্দেশ হোৱা আজি প্ৰায় এমাহ হ'বৰে হ'ল, গতিকে সকলোৱে প্ৰাৰ্থনা কৰক ৰমেন দা সুস্থ শৰীৰে আমাৰ মাজলৈ ঘূৰি আহক। যদিও বা তেওঁ সুস্থ শৰীৰে নাই, তেওঁ আমি বিচাৰি পোৱাটো কামনা কৰিছোঁ। তাৰে কামনা কৰি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।